কাজু আৰু কিচমিচ তুমি নাথাকিলে ভুকত থাকো তুমি নাথাকিলে আমি ভালকে বনাই খাও Hello and welcome back to my YouTube channel. মই পম্পি পুনৰবাৰ স্বাগতম জনাইছো আপোনালোক সকলোকে মোৰ নতুন ভিডিঅ'লৈ আৰু আজি যেহেতু সৌৰভদাৰ বাৰ্থডে হয় মানে আজি নহয় কাইলে তো আজি মানে 12টাৰ পিছত সৌৰভদাৰ বাৰ্থডে তো এইটো কাৰণে বাৰ্থডে কাৰণে সৌৰভদাৰ ফ্ৰেণ্ড বিলাকক ইনভাইট কৰিছে ঘৰত তো স্পেশাল আজি কিবা আমি বনাম মানে যিবিলাক সৌৰভদাৰ ফ্ৰেণ্ড বিলাক আহি আছে সিহঁতক খুৱাবৰ কাৰণে So, আমি গুটেকিটা লগে ভাগি বনাম ভাইটি মই সৌৰভদা আমি তিনজন মিলাই কিনে বনাম তো বলক কিচেনত যাও আৰু আপোনালোকক দেখুৱা আজি কি সৌৰভদাৰ বাৰ্থডে হিচাপে বনাম আৰু আপোনালোকে ভিডিওটো শেষলৈকে একদম চাই থাকিব খানা বনাও বলা কি আছে কৈ দিয়া কচোন ব্লগটো আমাৰ কি আছে কোৱা নকও আমি কিচেনত আৰম্ভ কৰিম তোমাৰ আমি তো বনি আছো নকও গাইস যাই কিচেনত থাকো সৌৰভদা আৰু এক বছৰ বুঢ়া হ'ল চাও जी बार्थडे दिन एकदम एन्जॉय কৰি থাকিব লাগে তুমি ৰান্ধিব আইছা হেই আও কি আও তুমিও বনাবা আজি বনাম মই নবনালে কি হ'ব নেকি আহা আইছো স্বাগত কৰিব লাগে মোৰ স্বাগত নকৰো পম্পি এনে টাইম পাস কৰিছে কাম মন নাই হ'ব মই নহলে একো নহয় কিচেনত ভুকত থাকে গুটেই এই কৰা নাই পম্পি তুমি নাথাকিলে ভুকত থাকো তুমি নাথাকিলে আমি ভালকে বনাই খাও এনে গতে কণীটো আমলেট বনাই কিনে খাই আধা কেঁচা হৈ থাকে কণীটো তো খাও এটলিষ্ট ভালকে বেছি মানে হ'ব অৱস্থা কপমি বেছি মানুহজনী নাছিলো আকৌ শুটৰ পৰা আহিছো কষ্ট মস্ত কি এখন মাৰি দিও আৰু এয়া চিকেন তো চিকেন দুটা মানুহে বনাব নিকে যেনে অকল তুমিয়ে বনাম ভাবিছা সত তুমি বনাবা দুটা মানে কি হল এতিয়া মই মানে ফাৰ্ষ্টত এতিয়া চিকেন বনাব এটো কাৰণে মই কিচেনত মানে হেৰিকে মই বনাম মানে যিখিনি মই পনীৰ বনাম যেহেতু ইহঁতে চিকেন খিনি বনাব এটো কাৰণে ইহঁতক কলো মানে আগতে চিকেন খিনি বনাই লওক তাৰ পিছত মই বনাম আৰামছে তো ইহঁতে বনাম মই ধুনীয়াকৈ এতিয়া অলপ মানে ৰেডি হৈ কিনে বনাম পম্পি গুছাই আছে না কাটি আছো ক্যাপসিকাম মই ফাৰ্ষ্টত হেল্প কৰি দি আছো এই ক্যাপসিকাম কাটি দি কিনে তো ফাৰ্ষ্টতে জানে আৰু কি বনাই মই মেইন চেফ এই আমাৰ এসিস্ট্যান্ট মই মেন ওই নে আৰু ক'বলৈ দিছে ঠিক আছে গাইস ফাৰ্ষ্টতে আছে এটা মজা ড্ৰাই ফ্ৰাই বনাব গৈ আছে মই আপোনালোকক দেখুৱাম ফাৰ্ষ্টৰ সিক্ৰেট কি ড্ৰাই ফ্ৰাই মানে ৰেচিপি মানে ভিডিওটো চাই থাকক পুৰা সম্পূৰ্ণ চাই থাকক ভিডিওটো মিছ নকৰে এই আজি ড্ৰাই ফ্ৰাই হিন্দী সস বনাবা ফাৰ্ষ্টতে ষ্টাৰ্ট কৰিছে আৰু গুণ কি দিলা ড্ৰাই ফ্ৰাই কাৰণে জলকীয়া দিছো জলকীয়া জিৰা চেনি আৰু অকমান এইবিলাক চেনি দিছা দুটা চেনিটো আগতে দি লৈছো চেনিটো ৰঙা কৰিব মানে ৰঙা কৰিব ন হালধি নিদিয়াকে চেনি দিলে পিয়াজ এতিয়াখিনি গৰম হোৱাৰ পিছত কি দিবা এটা পিয়াজ দিম আৰু পিয়াজটো চেনি দিয়াৰ কাৰণে হালধি নিচিনা কালাৰ হৈ যাব পিয়াজ হালধি দিব নালাগে মানে এক্সট্ৰাকে হালধি এতিয়া দিব নালাগে কিন্তু কম হালধি দিলে হয় তেতিয়া হালধি স্মেলটো নাহে আৰু টেষ্টটো ভাল হয় বঢ়িয়া বুঢ়া মই দেখাই আছো পুৰা ফাৰ্ষ্টতে কপালখন দি গৈছো এয়া ফাৰ্ষ্টতে পিঁয়াজখিনি দিছে আৰু গোটেই দিব নেকি পিঁয়াজ সেইটো চিকেনৰ কাৰণে অ'কে 2 কেজি মাংস ন তুমি কিমান কেজি তুমি বনাবা কি ড্ৰাই ফ্ৰাই 2 কেজি ড্ৰাই ফ্ৰাই বনাবা আতিব এইটোত ঐ নাতে এইটোত সৰু চচ আছেতো এইটোত বনোৱা কেৰাহী লাগে আৰু আমাৰ কাটি গলো মেৰিনেটটো কৰাই আছে পিঁয়াজটো দি ৰঙা হৈ গ'ল হালধি নিদিয়াকে ৰঙা কৰি অলপ ওপৰতে আদা ৰচুন দি ভাজি অলপ দেৰিকে হালধিটো নিদিয়াকে যিমানটো ভাজিব পাৰি তেতিয়াই গম পায় মানে কিমান ভাত খাইছে বস্তুটো পাৰি মানে কি হ'ল আমাৰ মানুহ বহুত সেইটো কাৰণে এটা নহ'ব মানে দুখন বনাব লগা হৈছে আৰু দুখনতে বনাব লাগিব আৰু এইফালে মই বাটাৰ পনীৰ বনাবৰ কাৰণে এইখিনি ৰেডি কৰিছোঁ ইমান যেন নালাগে ভাইটি চিকেন বনাব যিটো ইয়াৰ পৰা অলপ দিম আৰু এইফালে ফাৰ্ষ্টতে বনাই আছে ড্ৰাই ফ্ৰাই হোৱা নাই এতিয়ালৈকে কি দিলা এতিয়ালৈকে নাই নিমখ হালধিৰ ৰেড চিলি দিছোঁ আচ্ছা হ'ব হোৱা নাই মানে দেখিব ভাল লাগিছে বাৰু
বহুত বাকি আছে দিয়া 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 বনাই লোৱা বিলাহীৰ পিছত কেপচিকাম আদা নহৰু দি দিলা অলপ দিছা ধুনীয়া লাগিছে দেখিবৰ কাৰণে হাতটোৰ বেয়া কষ্ট হৈছে ন দোকানত বনাই দিব লগা হৈছে না কেৰাহীখনত বনোৱা ড্ৰাই ফ্ৰাইটো বেয়া হয় মাংসটো মানে তাকেতো সিজি যায় অলপ ইয়াতো ফ্ৰাই হয় ইয়াতো সিজি যায় ডাঙৰ কেৰাহী এটা কিনিবই লাগিব যেন পাইছোঁ যেহেতু মানুহবোৰ এতিয়া আহি আছে সেইটো কাৰণে মই ড্ৰেছটো চেঞ্জ কৰি লৈছোঁ ড্ৰেছটো চেঞ্জ মানে কি একদম চিম্পল পিন্ধিছোঁ আৰু কিবা এটা তো সেইটো কাৰণে চেঞ্জ কৰি ল'লোঁ এতিয়া মই ফাৰ্ষ্টৰ হৈছেই চাগে তো মই এতিয়া বনাওঁগৈ আৰু তো বনাই মিলাই আজৰি হৈ লওঁ আৰু মই কি পিন্ধিছোঁ এই পিছফালে চাগে দেখিছে ড্ৰাই ফ্ৰাই দিয়া অকণমান চেঞ্জ কৰোঁ বগা তিলটো আছে দিব পাৰা বগা তিলটো মজা কিন্তু জ্বলা আহিছে মোৰ কাৰণে বগা তিলটো দিয়া গৰম চিকেন তুমি বনাই দিয়া এতিয়া বেছি পনীৰ নাই ন কি বনাব দিয়া ৰেডি নেকি মজা So guys, মই এতিয়া বনাব লৈছো পনীৰ বাটাৰ মছলা পনীৰটো বনাবৰ কাৰণে প্ৰথমে মই এয়া মিঠাতেল দি লৈছো আৰু এয়া পিয়াজখিনি অলপ ৰঙা হৈ যোৱাৰ পিছত মই এয়া লৈছো কাজু আৰু কিচমিচ মই এয়া লৈছো আদা নহৰু পেষ্ট এয়া আদা নহৰু তাৰপিছত মই বিলাহী দি দিম আৰু এইফালে লৈছো 2 পেকেট পনীৰ পম্পিয়ে গুচাই আছে পনীৰ কাটি আছো কাটি আছে চব গুচাই আছো কি হৈছে তোমাৰ আজি মানে ফুল কৈ আছা যে পনীৰ গুচাই আছে বহুত দিন অসমীয়া ইয়াত হিন্দীয়ে কৈ থকা যায় দিনৰে পনীৰ খোৱা মানুহ কমি গ'ল অসমীয়া কোৱা কমিয়ে যায় বে হৈছে এনেকুৱা খালি মই গেছটো নুমাই কেনে অলপ ঠাণ্ডা হ'বলৈ দিছোঁ ঠাণ্ডা হোৱাৰ পিছত মিক্সিত মই ভালকৈ এটা পেষ্ট বনাই লওঁ আৰু এয়া মই লৈছোঁ ঘি তো ঘিৰ জেগাত আপোনালোকে বাটাৰৰ জেগাত আপোনালোকে ঘি দিব পাৰে তো মই এইটো কাৰণে ঘি দিছোঁ ঘিটো দিলে এটা অলপ বেলেগ টেষ্ট আহিব দৈ লৈছোঁ দৈ দিম মই 2 চামুচ এয়া লৈছোঁ নিমখ ইয়াতে পানী দি দিম হৈ গ'ল পনীৰ বাটাৰ মছলা কিন্তু ক্ৰীম নিদিওঁ ক্ৰীম দিলে ভাল লাগিল হয় ক্ৰীম দিব পাৰে আপোনালোকে নিদিব পাৰে আৰু এয়া ভাইটি বনাইছে চিকেন আৰু এইফালে দুইফালে মই দুটা ভাত বহাই দিছোঁ Happy birthday to